ইউনিছ তামিলিৰ বিৰুদ্ধে প্ৰথমখন এজাহাৰ দাখিল কৰা হৈছে। মুখ্যমন্ত্ৰী হুংকাৰৰ পিছতেই ইউনিছৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰা হৈছে। দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে অসমীয়া যুৱ মঞ্চই। নিৰ্বাচনৰ পূৰ্বে গ্ৰেপ্তাৰ হ'ব পাৰে ইউনিছ। নগাঁৱৰ পৰা শ মিয়া উজনিলৈ লৈ কেনেকৈ বাধা দিয়ে সেয়া চাম বুলি কৈছিলে। 8 ফেব্ৰুৱাৰী দিনত 10 বজাত যদি দম আছে আহিবলৈ কৈছে। উল্লেখযোগ্য যে 8 ফেব্ৰুৱাৰী 10 বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলৰ আয়োজন কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কে। আৰু সেই একেদিনা একে সময়তে 100 বাংলাদেশী মিয়া নি হুংকাৰ দিয়াৰ কথা কৈছে শিৱসাগৰত। জন্তুৰ নামত কোনোবাই এটাই দল খুলিছে কিবা বাঘখেনা। ক'ৰবাত জন্তুৰ নামত সংগঠন খোলে নেকি? এখন অসম হয়। শংকৰ মাধৱৰ এই অসমত কোনোবাই জন্তুৰ নামত আজি সংগঠন খুলিছে আৰু সেই জন্তুৰ নেতাজনে সেই জন্তু সংগঠনটোৰ নেতাজনে কৈছে যে কালিলৈ হেনো কালি নে কি তাৰিখ 8 তাৰিখ নে কিমান তাৰিখে হেনো তেওঁ 100জন মিয়া বাংলাদেশী লৈ আহিব। আমি প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ অনতি পলমে অসম আৰক্ষীক লগাই চুচুৰাই এই জন্তু সেনাৰ নেতাজনক অনতি পলমে অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। নহ'লে আমাৰ এই হিন্দু মুছলিম যিটো আমাৰ অসমীয়া যিখিনি মুছলিম মানুহ আছে আমাৰ হিন্দু সমাজখনৰ লগত যেনেকৈ সংপৃক্ত হৈ আছে তেখেতসকলে এটা কাজিয়া লগাৰ পৰিৱেশ সৃষ্টি কৰিছে। এইটো কেতিয়াও মানি লোৱা নহ'ব। আমি গৰিহণা দিছোঁ আৰু লগতে সকীয়াই দিছোঁ। বহুতবাৰ ক্ষমা খোজা হ'ল। এই ইউনিছ বোলা মানুহটো অলপ দিনৰ আগত জেলৰ পৰা ওলাই আহিছে আকৌ ভৌ কৰা ষ্টাৰ্ট কৰিছে আৰু নিজকে বাঘখেনাৰ নেতা বুলি কয়। আৰে জন্তুৰ নামত সংগঠন থাকে নেকি? আমি অসমীয়া যুৱ মঞ্চই স্পষ্টভাৱে কৈছোঁ অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। হিন্দু মুছলিমৰ মাজত ইফালে শিৱসাগৰতো ইউনিছ তামিলিৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে। জাতীয় সংগ্ৰামী সেনা অসমৰ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰিছে। কেইবাটাও অভিযোগ সন্নিৱিষ্ট কৰি এজাহাৰ দাখিল কৰা হৈছে শিৱসাগৰত। ইউনিছৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। শিৱসাগৰৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ। এই বিতৰ্কিত ব্যক্তিজনে আচলতে শিৱসাগৰৰ জেঙনিকটীয়ালৈ আচলতে 8 তাৰিখে প্ৰায় 100 মান অবৈধ মিয়া লোকক আনি শিৱসাগৰৰ সংস্থাপন কৰাৰ কথা কৈছে। সমান্তৰালকৈ লাঠি লৈ গৈ তাত আচলতে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ধৰণৰ এক বক্তব্য দিছে তাক আমি জাতীয় সংগ্ৰামী সেনাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। শিৱসাগৰত এনেকুৱা সাতানপুৰকীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পৰা এনেকুৱা মন্তব্য কেতিয়াও গ্ৰহণ কৰা নহয়। ইউনিছ তামুলীক আমি সতৰ্ক কৰি দিছোঁ অনাদি অনন্তকালৰ কাৰণে যাতে ইউনিছ তামুলীক শিৱসাগৰৰ পৰা বেন কৰে তাৰ কাৰণে আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দাখিল কৰিম। ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু ইয়াৰ পাছত শিৱসাগৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ দীৰ্ঘ সময়ৰ পৰা শিৱসাগৰৰ লগতে গোটেই অসমৰ সাতানপুৰকীয়া শান্তি সম্প্ৰীতি হিন্দু মুছলমানৰ নামত আচলতে যুঁজ লগোৱাৰ যিখন আচলতে এক ষড়যন্ত্ৰত লিপ্ত হৈছে এই কুলাংগাৰ ইউনিছ তামুলীক কৰায়ত্ব কৰি অনাদি অনন্তকালৰ কাৰণে কেতিয়াও যাতে তেওঁ মুকলি আকাশলৈ আহিব নোৱাৰে। শিৱসাগৰৰ পৰা তেওঁ যাতে